অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ হোজাই বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩০০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩২০০ টকা। তিতা কেৰেলা ২৯০০ টকা ৩৩০০ টকা। তিয়ঁহ ২৪০০ টকা ৩০০০ টকা। কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭৩০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৮০০০ টকা। নলবাৰী বজাৰত অমিতাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১৮০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ২০০০ টকা। জিকা ১৯০০ টকা ২২০০ টকা। পটল ২৬০০ টকা ৩০০০ টকা। পিঁয়াজৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩০৭০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩০৮০ টকা। বৰপেটা বজাৰত মিঠাতেলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭০০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৮৬০০ টকা। আলু ২০৭০ টকা ২৯০০ টকা। ৰঙালাও ১৯০০ টকা ২০০০ টকা। বিলাহীৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩৩০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩৫০০ টকা। যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৫৬০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৬৬০০ টকা। বেঙেনা ২৩০০ টকা ২৫০০ টকা। বন্ধাকবি ১৮০০ টকা ২০০০ টকা। জাতিলাওৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২৫০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩০০০ টকা। মহাৰাষ্ট্ৰ পুনেৰ বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ আংশিকভাৱে কোনো কোনো ঠাইত ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ৫ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৬৬% ভিতৰতে থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। লাভজনক উদ্যান শস্যৰ ক্ষেত্ৰখনত নিতৌ সংযোজন ঘটিছে ন কৃষি প্ৰযুক্তিৰ। ইণ্টাৰনেটৰ মাধ্যমত খেতিয়কসকলে তাৎক্ষণিকভাৱে লাভ কৰিবলৈ সক্ষম হৈ আহিছে কৃষি সম্পৰ্কীয় জ্ঞান। এনে জ্ঞানৰ আধাৰতে অসমৰ খেতিপথাৰতো সমাহাৰ ঘটিছে বহু ধৰণৰ নতুন কৃষি পদ্ধতিৰ। পৰম্পৰাগত খেতিৰ বিপৰীতে খেতিয়ক এজনে কেনেকৈ কম মাটিৰ পৰা অধিক লাভ পাব পাৰে এই সম্পৰ্কে এছাম কৃষক যথেষ্ট সজাগ। উদ্যান শস্য ক্ষেত্ৰখন যে তুলনামূলকভাৱে অতি লাভজনক আৰু এই উদ্যান শস্যৰে অন্তৰ্গত বহুবৰ্ষীয় ফল মূলৰ গছ এবাৰ ৰোপণ কৰাৰ পিছত কেইবাবছৰলৈ ধাৰাবাহিকভাৱে উৎপাদন পাব পাৰি, সেই বিষয়ে কৃষকসকলে ভালদৰে উপলব্ধি কৰিছে। তেনে এবিধ কেকটাছ জাতীয় ফল হৈছে ড্ৰেগন ফ্ৰুট। এই ড্ৰেগন ফ্ৰুটৰ খেতি আমাৰ ৰাজ্যৰ বাবে তেনেই নতুন। ৫-৬ বছৰ আগলৈকে হয়তো কোনেও কল্পনাই কৰা নাছিল যে অসমতো সফলতাৰে ড্ৰেগন ফ্ৰুটৰ খেতি কৰিব পাৰি। মূলতঃ চুবুৰীয়া ভিয়েটনামত ব্যৱসায়িকভাৱে কৰা এইবিধ কেকটাছ জাতীয় ফলৰ খেতিৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰৰ উদ্যান শস্য সঞ্চালকালয়ে এইবিধ ফলৰ লাভজনক দিশটো বিবেচনা কৰি ইয়াৰ খেতি কৰিবলৈ কৃষকসকলক উৎসাহ যোগাই আহিছে। ড্ৰেগন ফ্ৰুটৰ খেতিৰ মূল আমেৰিকাত যদিও দক্ষিণ পূব এছিয়াৰ বিভিন্ন দেশ যেনে ভিয়েটনাম, থাইলেণ্ড, শ্ৰীলংকা, ইজৰাইল আদি দেশত ব্যাপকভাৱে কৰাৰ পিছত আমাৰ দেশৰ গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আদি ৰাজ্যত সফলতাৰে ইয়াৰ খেতি কৰা হয়। ড্ৰেগন ফ্ৰুটৰ খেতি কৰিবলৈ দুটা পদ্ধতি অৱলম্বন কৰা হয়। এটা হৈছে ভিয়েটনাম পদ্ধতি আৰু আনটো ট্ৰেঞ্চিং পদ্ধতি। সচৰাচৰ অসমৰ খেতিয়কে ভিয়েটনাম পদ্ধতি অৱলম্বন কৰি এই খেতি কৰিবলৈ আৰম্ভ কৰিছিল যদিও
শেহতীয়াভাৱে ট্ৰেঞ্চিং পদ্ধতি বেছি জনপ্ৰিয় হৈ উঠিছে। ভিয়েটনাম পদ্ধতিত এবিঘা মাটিত 800 গছ ৰুব পৰাৰ বিপৰীতে ট্ৰেঞ্চিং পদ্ধতিত এবিঘা মাটিত 2000 গছ ৰুব পাৰি বাবে এই পদ্ধতিৰে অনায়াসে উৎপাদন বেছি পাব পাৰি। সাধাৰণভাৱে ড্ৰেগন ফ্ৰুটৰ ভিতৰি ভাগ ৰঙা, বগা বা ঈষৎ হালধীয়া যদিও শেহতীয়াভাৱে কৃষকৰ পথাৰত আৰু বহু নতুন নতুন জাতৰ সমাহাৰ ঘটিছে। সমগ্ৰ পৃথিৱীজুৰি 150 মান ড্ৰেগন ফ্ৰুটৰ জাত পোৱা যায় যদিও অসমৰ কেইজনমান প্ৰগতিশীল খেতিয়কে ইয়াৰে প্ৰায় 12টামান জাতৰ খেতি কৰিবলৈ লৈছে। এনে এগৰাকী কৃষক হৈছে চিৰাং জিলাৰ বাছু গাঁৱৰ নিকটৱৰ্তী দেউলগুৰি গাঁৱৰ আকবৰ আলী আহমেদ। ইউটিউবৰ মাধ্যমত ড্ৰেগন ফ্ৰুট সম্পৰ্কে জ্ঞাত হৈ ভিয়েটনামৰ লগত যোগাযোগৰ অন্তত গুজৰাট আৰু বাংলাদেশৰ খেতিয়কৰ লগত সম্পৰ্ক ৰাখি পুলি সংগ্ৰহ কৰি ড্ৰেগন ফ্ৰুটৰ খেতিৰ প্ৰসাৰত সহায়ক হোৱা আকবৰ আলী আহমেদৰ এয়া পথাৰৰ এটি দৃশ্য। 2018 চনত এইটো মই ফাৰ্ষ্ট ইউটিউবত চালোঁ এদিন। চাই পেলাই মই বহুত ভাল লাগিল যে এইটো যদি আমি অসমত কৰিব পাৰোঁ বা আমি যদি চিৰাং ডিষ্ট্ৰিক্টত কৰিব পাৰোঁ তেতিয়াহ'লে আমি বহুত মানে আৰ্থিকভাৱে স্বাৱলম্ব হ'ব পাৰিম। তাৰপিছত মই ভিয়েটনামত যোগাযোগ কৰিলোঁ। তাৰপিছত সিহঁতে ডাইৰেক্ট আমালৈ নপঠায়। তাৰপিছত আমি এক্সপৰ্ট ইম্পৰ্টৰ যিহঁতে কৰে তাৰপিছত সিহঁতৰ লগত জড়িত হৈ আলোচনা কৰি আমি গুজৰাটৰ এজন মানুহ লগ পালোঁ। তেখেতৰ জৰিয়তে আমি সেই কঠীয়াখিনি ফাৰ্ষ্ট ল'লোঁ। মানে 18 চনত লোৱাৰ পিছত আমি 19 চনত ফল পালোঁ অলপ লাষ্টত। তাৰপিছত 20ৰ পৰা মোটামুটি মই কণ্টিনিউ মানে বহুত ভাল কৰি আছোঁ আৰু মোটামুটি মোৰ 1 হেক্টৰৰ ওপৰতে আছে। আৰু ইয়াৰ পিছত মই গুজৰাটৰ পৰা কিছুমান ভেৰাইটি লৈ আহিলোঁ। তাৰপিছত মই ড্ৰাগন ফ্ৰুট চাবলৈ খেতি চাবলৈ বাংলাদেশতো গ'লোঁ। তাৰপিছত লাহে লাহে মই ভালেখিনি আগবাঢ়িলোঁ। আপোনাৰ কথাখিনিৰ পৰা গম পালোঁ যে আপুনি ড্ৰেগন ফ্ৰুটছৰ খেতিটো 18 চনত আৰম্ভ কৰিলে আৰু পুলিটো প্ৰথমতে ভিয়েটনামৰ পৰা আনিলে গুজৰাটৰ জৰিয়তে। আৰু এতিয়া 1 হেক্টৰ মাটিত আপুনি ড্ৰেগন ফ্ৰুটছৰ খেতি কৰিছে। 1 হেক্টৰত। এই খেতিটো আপুনি কিয় বাছি ল'লে? ছাৰ এই খেতিটো নতুন, সেইকাৰণে আৰু আমি এইটো এটা মানে ভাল পইচা পাওঁ। কি কাৰণত আমি এই ফলটো আমি বছৰত 6 বাৰ হাৰ্ভেষ্ট কৰিব পাৰোঁ কণ্টিনিউ। তাৰমানে যিকোনো বস্তু আমাৰ মানে এবাৰে পাওঁ আমি বছৰত। ড্ৰাগন ফ্ৰুট আমি 6 বাৰ হাৰ্ভেষ্ট কৰিব পাৰোঁ। মানে 6 বাৰ মানে আপুনি প্ৰথমতে মোক কওকচোন, প্ৰথমতে আপুনি পুলিটো লগাব লাগিব। হয়, লগাব লাগিব। পুলিটো আপুনি এটা পদ্ধতি লগায় নে বেলেগ কিবা পদ্ধতি? ছাৰ ইয়াতে 2টা পদ্ধতি আছে। এটা হ'ল টেলিছ ছিষ্টেম, আমি যিটো খেতিত আছোঁ এইটো টেলিছ ছিষ্টেম। হয়, টেলিছ। আৰু এটা আছে ভিয়েটনাম ছিষ্টেম। তাৰমানে আমি মে'ৰ পৰা আমি নৱেম্বৰলৈকে ডিচেম্বৰলৈকে আমি 7 বাৰমান হাৰ্ভেষ্ট কৰিব পাৰোঁ এই ফ্ৰুট। এতিয়া আপুনি প্ৰথমতে ক'লে টেলিছ ছিষ্টেমৰ কথা। হয়, এইটো টেলিছ ছিষ্টেম। হয় ছাৰ, এইটো টেলিছ ছিষ্টেম আৰু ভিয়েটনাম ছিষ্টেমটোৰ মাজত পাৰ্থক্যটো কি আছে? পাৰ্থক্যটো বহুতখিনি পাৰ্থক্য। এইটো টেলিছ ছিষ্টেমত আমি ছাৰ 2000ৰ পৰা 2200 পুলি লগাব পাৰিম এবিঘা মাটিত। আৰু যদি আমি ভিয়েটনাম ছিষ্টেমত লগাওঁ তেতিয়াহ'লে টায়াৰ দি পেলাই তাতে এটা খুঁটিত আমি 4টা পুলি লগাব পাৰোঁ। তাতে পুলি লগাব পাৰোঁ আমি 800 ডাল আৰু ইয়াতে লগাব পাৰোঁ আমি 2200 মান। সেইকাৰণে আমাৰ প্ৰফিটটো 3 গুণ বাঢ়ি যায়। গতিকে আপুনি এই টেলিছ ছিষ্টেমটো মানে ক'ত কৰে? ইয়াতে বাংলাদেশত কৰে নেকি? টেলিছ ছিষ্টেমটো আজিকালি চব জাগাতে ছাৰ, চাইনা, বাংলাদেশ এইবিলাক চব, আমাৰ ইণ্ডিয়াতো গুজৰাটত এইফালে চব টেলিছ ছিষ্টেম হৈ গৈছে ছাৰ আজিকালি। মানে প্ৰথমতে ভিয়েটনাম ছিষ্টেমটো কৰিছিলে, তাত আপুনি কম পুলি লগাব পাৰে। হয় ছাৰ। এইটো ছিষ্টেমত মানে কি হয়, আপোনাৰ পুলি সংখ্যাটো বেছি আছে। পুলি সংখ্যাটো বেছি আৰু মাজত গেপ যিখিনি ৰাখিব পাৰোঁ আৰু তলত আমি ইণ্টাৰক্ৰপিং হিচাপে কৰিব পাৰোঁ ছাৰ। খৰচো কম নেকি? খৰচ কম ছাৰ এইটোত। এতিয়া আপুনি কওকচোন, এইটো যেতিয়া পুলিটো লগালে, হয় ছাৰ, পুলিটো লগোৱাৰ কিমান দিন পিছত ফল পাব? ছাৰ এইটো যদি আমি পুলিটো লগাওঁ মাৰ্চত লগাওঁ, নেক্সট এপ্ৰিলত আমি ভাল প্ৰডাকশ্যন পাই যাওঁ। মানে মোটামুটি এবছৰতে ফুল প্ৰডাকশ্যন পাই যাওঁ। অসমৰ বিভিন্ন জিলাত ড্ৰেগন ফ্ৰুটৰ খেতি সফলভাৱে কৰিবলৈ লোৱা হৈছে যদিও BTRৰ অন্তৰ্গত জিলাকেইখন এইবিধ ফলৰ খেতিৰ বাবে বেছি উপযোগী বুলি ভাবিব পাৰি। বানপানীমুক্ত সাৰুৱা কৃষিভূমিত সফলভাৱে কেৱল যে ড্ৰেগন ফ্ৰুটৰ খেতিয়ে ভাল হয় তেনে নহয়। সকলো প্ৰকাৰৰ উদ্যান শস্যৰ বাবে উপযোগী চিৰাং, ওদালগুৰি, বাক্সা, কোকৰাঝাৰ আৰু তামোলপুৰৰ ভিতৰত চিৰাং জিলাৰ খেতিয়কসকলে কৃষি ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। চিৰাং জিলাৰ পৰা কৃষি কৰ্মৰ জৰিয়তে ভাৰত চৰকাৰৰ পদ্মশ্ৰীৰ দৰে অসামৰিক সন্মানেৰে সন্মানিত
সৰ্বেশ্বৰ বসুমতাৰী এতিয়া ৰাজ্যখনৰ কৃষকসকলৰ বাবে প্ৰেৰণাৰ উৎস। কেৱল উদ্যান শস্যই নহয়, পথাৰ শস্য বিশেষকৈ ধান খেতিত বিশেষ অৰিহণা যোগোৱা আৰু উদ্যান শস্যৰ জৰিয়তে আত্মসংস্থাপন পাবলৈ আগবাঢ়ি অহা যুৱক যুৱতীসকলক উৎসাহিত কৰিবলৈ জিলা কৃষি বিভাগ, বিটিআৰ প্ৰশাসন আৰু ৰাজ্যিক কৃষি বিভাগৰ অৰিহণাত লোৱা নতুন নতুন পদক্ষেপ সম্পৰ্কে চিৰাং জিলাৰ জিলা কৃষি বিষয়া কমলজ্যোতি দাসে এনেদৰে কয়। চিৰাং জিলাত মোৰ কাৰ্যকাল এতিয়া 1 বছৰ পূৰ্ণ হ'ল। ইয়াতে মই দেখিলোঁ উদ্যান শস্যৰ ইয়াতে খুবেই সম্ভাৱনীয় আছে, পচিবিলিটি আছে। আমাৰ বৰ্তমান সময়ত আমি ড্ৰেগন ফ্ৰুটৰ পৰা আদি কৰি ৱাটাৰমেলন, অৰেঞ্জ, গ্ৰাফটেড অৰেঞ্জ, পাইনএপল এইখিনি আমাৰ কৰা হৈছে। তো আমাৰ ইয়াত পচিবিলিটি বহুতখিনি আছে। ইয়াৰ লগতে আমাৰ ডিষ্ট্ৰিক্টৰ ODOP হৈছে আমাৰ আসাম লেমন। আসাম লেমনৰ ওপৰত আমাৰ যথেষ্টখিনি কৃষকে কাম কৰি আছে। প্ৰায় 700 হেক্টৰ মাটিত আমাৰ আসাম লেমনৰ খেতি আছে। কিন্তু আমাৰ এটা ঘটনা হৈছে কি, আমাৰ এই আসাম লেমনৰ ক্ষেত্ৰত কিছু প্ৰচেছিঙৰ প্লেণ্টৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যদি অলপ আমাৰ সাহাৰ্য পায়, তেতিয়াহ'লে আমাৰ কৃষকসকল অলপ তেওঁলোকৰ উন্নতি হ'ব। ইয়াৰ লগতে আৰু বাকী আমাৰ মাছৰুমৰ ওপৰত আমাৰ কাম হৈছে। মাছৰুমৰ যথেষ্টখিনি কাম হৈছে। তো আমাৰ এতিয়া আমাৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ 150জন আমাৰ মাছৰুম গ্ৰোৱাৰ্ছ আছে। ইয়াৰ লগতে আপোনাৰ এপিকালচাৰ, মৌ পালনৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। মৌ পালনৰ ক্ষেত্ৰত IIE মানে আপোনাৰ গুৱাহাটীত যিটো আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, তাৰ পৰা তেওঁলোকে আমাৰ ট্ৰেইনিং দিছে আমাৰ কৃষকসকলক, মৌ পালন যিখিনিয়ে কৰে। তো এইটো হিচাপত আমাৰ চাবলৈ গ'লে উদ্যান শস্যৰ ক্ষেত্ৰত, এপিকালচাৰৰ ক্ষেত্ৰত আমাৰ ইয়াতে পচিবিলিটি বহুত আছে। আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা আমাৰ সদায় এটা আমাৰ ইনিচিয়েটিভ সদায় আছে। আমাৰ কৃষক যিখিনি আছে তেওঁলোকক আমি বাছি উলিয়াই আনিছোঁ। ট্ৰেইনিঙৰ ক্ষেত্ৰত আমি আগভাগ আমি ল'ব বিচাৰিম আৰু তেনেকুৱা ক্ষেত্ৰত আমাৰ ট্ৰেইনিং সম্পৰ্কেও আমাৰ যথেষ্টখিনি আগবাঢ়ি আছে। তো এইখিনি মই ক'ব বিচাৰিম। বহুতকেইটা বৰ ইণ্টাৰেষ্টিং কথা কৈছে। হয়, প্ৰথম কথা কৈছে যে আপুনি উদ্যান শস্যৰ ক্ষেত্ৰত আপোনাৰ জিলাখন যথেষ্ট চহকী। হয়, তাৰমানে খেতিটো এনেও কৰিব, গতিকে কৃষি আৰু উদ্যান শস্য দুয়োটা ক্ষেত্ৰতে চহকী নহয়? হয়, হয়। দ্বিতীয়তে যিখিনি কথা ক'লে আপুনি, আমি দেখিছোঁ এই গোটেই বস্তুবিলাক অলপ ইন'ভেটিভ টাইপৰ হৈছে। হয়, যে নতুন নতুন খেতি, আপুনি ড্ৰেগন ফ্ৰুটছৰ খেতিৰ কথা কৈছে, মালটাৰ খেতি, ষ্ট্ৰবেৰীৰ কথা কৈছে, বি কিপিঙৰ কথা কৈছে, হয়, বা মাছৰুমৰ কথা কৈছে। হয়। গতিকে কোন চিৰাং জিলাৰ কোনটো অঞ্চলত বেছিকৈ মানে গোটেই জিলাখনতে নেকি? প্ৰায় গোটেই জিলাতে কিছুমান পকেটছত এইবিলাক খিচৰিত হৈ আছে। আমাৰ যিখিনি কৃষক সেইখিনি সঁচাকৈ আগ্ৰহী। আমাৰ এতিয়া বৰ্তমান চিৰাং জিলাত 7টা আমাৰ ৰেডিঅ' চাৰ্কুল আছে। প্ৰায় প্ৰতিটো চাৰ্কুলতে আমাৰ উদ্যান শস্যৰ ক্ষেত্ৰত বহুখিনি কৃষক আগবাঢ়ি আছে। আকবৰ আলী আহমেদে কৰা ড্ৰেগন ফ্ৰুটৰ জাতসমূহ হৈছে থাই পিংক ৰোজ, মোৰাক্কান ৰেড, জাম্বো ৰেড, ৰেড ভেলভেট, হোৱাইট ফ্লাছ, থাই য়েল্লো, ইজৰাইল য়েল্লো, L1, L5 ইত্যাদি। উল্লেখযোগ্য যে এবিঘা মাটিত ড্ৰেগন ফ্ৰুটৰ খেতি কৰিবলৈ প্ৰাৰম্ভিক ব্যয় যথেষ্ট যদিও এবাৰ ইয়াৰ খেতি লগোৱাৰ পিছত 10-15 বছৰলৈ একেডৰা খেতিৰ পৰা ধাৰাবাহিকভাৱে উৎপাদন আৰু আয় পাব পাৰি। ড্ৰেগন ফ্ৰুটৰ বজাৰ মূল্য যথেষ্ট বেছি। গুৱাহাটীৰ বজাৰত প্ৰতি কিলোগ্ৰাম ড্ৰেগন ফ্ৰুট বিক্ৰী হয় 250 পৰা 300 টকা দামত। মূলতঃ কম কেলৰি সম্পন্ন ভিটামিন C, B1, B2, B3, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, কেলছিয়াম, আঁহ আৰু এণ্টি অক্সিডেণ্ট তথা প্ৰটিনযুক্ত হোৱা হেতুকে ইয়াৰ চাহিদাও অধিক। অতি সহজে পুলি উৎপাদন কৰি বংশ বৃদ্ধি কৰিব পৰা এই মূল্যৱান খেতিডৰাত পোক পৰুৱা আৰু বেমাৰ আজাৰো তেনেই কম হোৱা হেতুকে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰো তেনেই কম।
অৱশ্যে প্ৰতিকূল বতৰত কিবা কাৰণত ভেঁকুৰজাতীয় বেমাৰৰ আক্ৰমণ দেখিলে উপযুক্ত ব্যৱস্থা লোৱা দৰকাৰ। পোক পৰুৱাৰ ভিতৰত ৰঙা পৰুৱাৰ আক্ৰমণ বেছি যদিও নিমজাতীয় ঔষধ প্ৰয়োগেৰে সুফল পাব পাৰি। ৰোৱাৰ 10 মাহৰ পিছত চপাব পৰা এইবিধ খেতিৰ প্ৰতিপালন আৰু চপোৱাৰ তথা বজাৰৰ বিভিন্ন দিশ সামৰি আকবৰ আলী আহমেদে এনেদৰে জানিবলৈ দিয়ে। মিষ্টাৰ আকবৰ আলী, হয় ছাৰ। এই ড্ৰেগন ফ্ৰুটছৰ খেতিটো লগাই থ'লে নহ'ব, ছাৰ এইটো ব্যৱস্থা ল'ব লাগিব। ব্যৱস্থা ল'ব লাগিব ছাৰ। ইয়াতে আমাৰ পাৰ্মানেণ্ট কাম কৰিব লগা একো নাই। যিটো আমি টাকচাৰটো আগতে বনাই লৈছোঁ পাৰ্মানেণ্ট, সেইটো 10-15 বছৰৰ কাৰণে। আমাৰ এইটো 10-15 বছৰলৈকে মোটামুটি আমাৰ এনেই পাই থাকিম। আৰু ইয়াতে খালি মানে আমাৰ চোৱা চিতাটো মানে যিমানখিনি ঘাঁহ হয় সেইবিলাক চোৱা চিতা কৰি চাফ চিকুণ কৰি ৰাখিলে হৈ গ'ল। নিৰণি কৰিব লাগিব। আৰু ছাৰ এই যিবিলাক কৰিছোঁ আমি টোটেলি গোবৰৰ সাৰ দিছোঁ আৰু বাকী আমি ইমান একো দিব লগা প্ৰয়োজন নহয়। কিন্তু অলপ কেতিয়াবা ফল লাগিবৰ কাৰণে কেমিকেল অলপ দিবলগীয়া হয় নেকি ছাৰ? এনে আমি কেতিয়া এইবিলাকতো মানে ছাৰ গছবিলাকৰ হাৰাবিলাক একেবাৰে কম, সেইকাৰণে গছবিলাকত পানী এটেক কৰিলে বা বৰষুণ বেছি আহিলে সেইবিলাকত অলপ ফাংগাছ এটা লাগিব বিচাৰে, তেতিয়া আমি ফাংগিচাইড স্প্ৰে কৰিব লাগে। এতিয়া আপুনি পুলিটো ৰোৱাৰ আগতে মাটিত কিবা দিয়ে নেকি? ছাৰ পুলি এইবিলাক মানে কেকটাছ ভেৰাইটিৰ নিচিনা হয়, সেইবিলাক কাটি কেকটাছে হয় ছাৰ। এইবিলাক যদি কাটিংটো আনি লগাই দিলে নহ'ব, লগাই মানে ছাৰ গাঁত খান্দি তাত আপুনি সাৰ গোবৰ দিব লাগিব। সাৰ গোবৰ দিব লাগিব আৰু গাঁত এইটো দানিটো কাটি লগাই দিলেই তাৰ পৰা গ্ৰোথ ষ্টাৰ্ট হৈ যাব। আচ্ছা, তাৰপিছত আপুনি কি সাৰ মানে বছৰি কি সাৰ চাৰ? এনে আমি ছাৰ এনে আমাৰ হেৰি দি দিওঁ ছাৰ, গোবৰ সাৰ মেক্সিমাম আমি দিয়া আছে আমাৰ। তাৰপিছত আমাৰ এনে যিমানখিনি দিব লাগে ছাৰ, অলপ ৰাসায়নিক কেতিয়াবা এনে দিয়াই নহয়, DAP পটাছ অলপ দিব পৰা হয়। আৰু খোল সাৰবিলাক আমি দি দিওঁ। খলি হ'ল। আৰু যদি কিবা পোক পৰুৱা বেমাৰ আজাৰ লাগে, পোক পৰুৱা বেমাৰ আজাৰ বিশেষ নালাগে আহে ন, তেতিয়া আমি নিম অইলটো দিব পাৰোঁ। কি আহে পোক পৰুৱা? পোক সৰু সৰু মানে পোকবিলাক আহি থাকে, সেইবিলাক পিঁপৰা চিপৰা সেইবিলাক আহি থাকে। ৰঙা পৰুৱাটো আহে মানে মিঠা পাই খাব আহে। তেতিয়া আমি নিম অইল এটা আছে 10,000 ppm, সেইটো দিলে এনে গুচি যায়। আচ্ছা, এতিয়া মোক এটা কথা কওকচোন, আপুনি এই গোটেই জ্ঞানটো আহৰণ কৰিলে ইউটিউবৰ পৰা। হয়, একচুৱেলি এইটো কিয় খাব লাগে? খালে কিবা কি লাভ হয়? ইমানটো টেষ্ট আছে জানো? কিন্তু মানুহে যে আপোনাক খায় এইটো, হয়, এইটো কি কাৰণত খাব লাগে? বা ল'ৰা ছোৱালীয়ে ভাল পায় খায়, আপোনাৰ বেমাৰী মানুহেও খাই ভাল পায়, বজাৰতো দাম যথেষ্ট 400-500 টকা, কিহৰ কাৰণে খাব লাগে? ছাৰ একচুৱেলি ফ্ৰুটটো মানে মিঠা হয় আৰু খোৱাতে বহুত টেষ্ট হয়। আৰু এইটো ফ্ৰুট আমি ছাৰ মানে বহুতখিনি বেমাৰৰ কাৰণেও ইয়াতে মানে হেৰি আছে। আমি ইউটিউবত যদি চাওঁ আমি তেতিয়া গম পাই যাওঁ বহুতখিনি বেমাৰৰ কাৰণে এইটো কেঞ্চাৰ বেমাৰো ভাল হৈ যায় বুলি কৈছে, মানে কিবা এটা মানে। আৰু কলেষ্ট্ৰল লেভেলটো বহুত কমাই দিয়ে। তাৰপিছত আমি যদি কোনোবা যদি পায়খানাবিলাক ক্লিয়াৰ নহয়, যদি কোনোবাই ড্ৰাগন ফ্ৰুট খায় পায়খানাটো ক্লিয়াৰ কৰি দিয়ে। আৰু ড্ৰাগন ফ্ৰুট ছাৰ এইবিলাক আমি অলৰেডি ট্ৰেইনিং লৈছোঁ, যোৰহাট বিশ্ববিদ্যালয়ত ট্ৰেইনিং লৈছোঁ। হয় ছাৰ। তাৰপিছত গুজৰাটত আমি অনলাইন ট্ৰেইনিং কৰিছোঁ 1 বছৰ। তাৰপিছত বাংলাদেশতো আমি মানে 3বাৰমান গৈছোঁ, তাতেও ট্ৰেইনিং লৈছোঁ ছাৰ। ট্ৰেইনিং লৈ পেলাই এতিয়া মই মোৰ ফাৰ্মৰ কৰি আছোঁ, লগতে মই আৰু বহুখিনি মানুহক ফাৰ্ম কৰি দিছোঁ অলৰেডি। প্ৰথমতে অসম কৃষি বিশ্ববিদ্যালয়ত যে ট্ৰেইনিং ল'লে আপুনি, অসম কৃষি বিশ্ববিদ্যালয়ত ট্ৰেইনিং কেতিয়া ল'লে আপুনি? ছাৰ এইটো 2021 আৰু 22 চনত মানে যোৰহাটত। তেতিয়া 3 দিনীয়া ট্ৰেইনিং আছিল। 3 দিনীয়া ট্ৰেইনিং আমি মানে তেতিয়া 2বাৰ লৈছিলোঁ। তাৰপিছত গুজৰাটত যিটো 1 বছৰীয়া ট্ৰেইনিং কৰিলে অনলাইন, হয়, সেইটো সম্পৰ্কে কওকচোন, যাতে বেলেগ খেতিয়ক। ছাৰ যেতিয়া ফাৰ্ষ্ট 2018 চনত যেতিয়া মই এই মানে ড্ৰাগন খেতি কৰিলোঁ, তেতিয়া আমি মানে গুজৰাটত মানে যেহেতু ভিয়েটনামৰ পৰা গোটেইখিনি আনিলোঁ আমি, তেতিয়া মোৰ ইমান আইডিয়া নাছিল। তেতিয়া সিহঁতে তাৰ 6 মাহ আগতে অলৰেডি ভিয়েটনামৰ পৰা গুজৰাটৰ এটা গ্ৰুপে তেতিয়া ট্ৰেইনিং এটা প্ৰগ্ৰাম সিহঁতে শেষ কৰিলে। সিহঁতে এটা ট্ৰেইনিং প্ৰগ্ৰাম আকৌ পাতিলে, তেতিয়া আমি তাৰ পৰা অনলাইন ট্ৰেইনিং ল'লোঁ। পইচা দিবলগীয়া হৈছে? হয়, পইচা 22,000 দিছিলোঁ তেতিয়া। 22,000 টকা দি আপুনি সেই সময়ত ট্ৰেইনিং লৈছিলোঁ, অনলাইন ট্ৰেইনিং। হয়, ড্ৰেগন ফ্ৰুটছৰ ওপৰত তেতিয়া 22,000 দিছিলোঁ। আৰু সিহঁতে তাৰপিছত মই গুজৰাটত গৈছোঁ, গুজৰাটত যাই পেলাই সিহঁতৰ প্ৰেক্টিকেল চাইছোঁ। মই বাংলাদেশতো গৈছোঁ। তাৰপিছত বাংলাদেশৰ কথাটো আহিল।
বাংলাদেশৰ লিংকটো আপুনি কেনেকৈ পালে? বাংলাদেশত আমি ইউটিউবতে চাই পালোঁ। তেতিয়া পোৱাৰ পিছত মই কিছুমান কৃষকে আমি যেতিয়া ইউটিউবত ভিডিঅ' দিলোঁ, সিহঁতে আমাৰ লগত যোগাযোগ কৰিলে আৰু আমিও কিছুমানৰ লগত যোগাযোগ কৰিলোঁ। তেতিয়া সি হ'ল এটা আণ্ডাৰষ্টেণ্ডিঙতো মানে আমাৰ লগত এটা সম্পৰ্ক হৈ গ'ল। তে সিহঁতে আমাক ইনভাইট কৰিলে, আহক আপোনালোকে বাংলাদেশত। তেতিয়া মই বাংলাদেশত যাই পেলাই কিছুমান আইডিয়া ল'লোঁ আৰু বাংলাদেশত যোৱাৰ পাছত মোৰ এটা লাভ হৈছে তাতে। আৰু কিছুমান মই নাৰ্চাৰী কৰোঁ আৰু কিছুমান বস্তু আমি বাংলাদেশতো সিহঁতক এক্সপোৰ্ট কৰিছোঁ আমি। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-केवाईसी प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी
सही मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।